Hello friends, welcome to Vision 99. আজি আমি এই ভিডিওটোত আলোচনা কৰিম নৱম শ্ৰেণীৰ অনুশীলনী R1 অৰ্থাৎ প্ৰথম চেপ্টাৰ যেটো আমাৰ কি আছে ৰিভিজন আছে তাৰ আমি প্ৰথম অনুশীলনীটো অৰ্থাৎ R1 টো আলোচনা কৰিম। এতিয়া প্ৰথম প্ৰশ্নটো কি আছে বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 স্থানলৈ উলিয়াব লাগে। এতিয়া ৰুটটোৰ আনুমানিক মান এটা উলাব লাগে আমি 2 স্থানলৈ। এতিয়া আমি কি কৰিম ৰুটটোৰ কাৰণে হৰণ পদ্ধতি ব্যৱহাৰ কৰি আমি এটো কৰিম ক্লাস 9 ক্লাস 8 আপোনালোকে পাই আহিছে। এতিয়া যদি আমি হৰণ পদ্ধতি ব্যৱহাৰ কৰো 2 ৰ পিছত কি হ'ব আমি দশমিক বহাই লম দুটা কৰি এটো জোড়া বনাব লাগে 4টা শূন্য লিখি ললো। এতিয়া হৰণ পদ্ধতি কি কৰিব লাগে সোঁফালৰ পৰা এনেকৈ জোড়া বনাই আহিব লাগে আৰু লাষ্টত কি হ'ল 1 হ'ল আৰু এতিয়া আমি এটো হৰণ কৰিলে কি হ'ব এনেকৈ হৰণ কৰিব লাগিব। কেতিয়া এইটো 2 টো পাবলৈ আমি এনেকুৱা এটা নম্বৰ ল'ব লাগিব যতে কি আমি 2 পাম বা তাতকৈ সৰু পাম। গতিকে একে পূৰণ কৰিলে 1 পূৰণ যদি 1 হয় তেতিয়া কি হ'ব 1 2 * 2 2 হ'ব। গতিকে কি হ'ব 2 পূৰণ 2 দিলে আমি 4 পাম ইয়াতে। গতিকে ইয়াতে 4 হলেতো নহব গতিকে আমি 1 ল'ব লাগিব। ইয়াতে 1 ললো 1 * 1 1 গুণে 1 তাৰপিছত এটো আমি হৰণ পদ্ধতি নৰমেল হৰণ পদ্ধতি মতে এটো বিয়োগ কৰি দিম 2 পৰা 1 গলে থাকিল 1 তাৰপিছত এই দশমিকটো ওপৰত উঠি গল আৰু এই দুটা জোড়া কৈ নামে ইয়াত যেহেতু আমি জোড়া বনাই থৈ দিছো এই জোড়াটো নামি যাব 0 0 তাৰপিছত এবাৰ কি কৰিব লাগিব এই 1 টো যে আমি 1 হৰণ কৰিছিলো এই 1 টো আকৌ ইয়াত প্লাস হৈ যাব +1 এতিয়া 1 + 1 কি হ'ল 2 হ'ল। তাৰ পিছত কি কৰিব লাগিব ইয়াত আমি 2 পালো কিন্তু এবাৰ এনেকুৱা এটা নম্বৰ কৰিব লাগিব যত নেকি এইটো পূৰণ কৰিলে আমি 100 পাও বা 100তকৈ কম পাও। কিন্তু এইটো কৰোতে এটা কথা আছে যে আমি 2 লৈছো নহয় ইয়াতে আকৌ 2 দি যদি পূৰণ কৰিব লাগে 2 আৰু 2 কৰিব লাগিব। এতিয়া কি হ'ব 2 2 4 2 2 4 গতিকে 44 টো হ'ব নোৱাৰে ইয়াতকৈ ডাঙৰ হ'ব লাগিব। এতিয়া আমি 3 লৈ চাও 2 এটো 2 আগৰ পৰা 2 টো আছে এবাৰ 3 লৈ চালো 3 ললে 3 3 গুণ 9 3 2 গুণ 6 এটো সৰু হ'ল। এবাৰ আমি কি লৈ চাম 2 লগত 4 লৈ চাম 4 আৰু 4 4 4 গুণ 16 6 হাতে গলে 4 2 গুণ 8 8 1 9 এটা 96 টো যেটো 100 ৰ সৰু আৰু এটো লব পাৰিম আৰু 5 ললে আমাৰ এটো ডাঙৰ হৈ যাব 25 5 গুণ 125 হৈ যাব। গতিকে 5 5 গুণ 25 ৰ 5 5 2 গুণ 10 12 এটো হ'ব নোৱাৰে। গতিকে আমি কি ল'ব পাৰিম 4 ল'ব পাৰিম 4 ললে ইয়াতে 4 ললো এতিয়া আমি ইয়াতে আকৌ 4 ল'ব লাগিব আৰু 24 4 গুণ কিমান এটো কৰিলে 96 হ'ব 96 হ'ল এটো। তাৰ পিছত আকৌ আমি বিয়োগ কৰি দিব লাগিব 1 ৰ পৰা 96 বিয়োগ কৰিলে কি হ'ব এটো 4 হ'ল। এই 4 টোৰ লগত আকৌ কি আমি দুটা 0 আমি ডাইৰেক্ট নামাই আনিব লাগিব 0 0। এতিয়া আকৌ একে পদ্ধতি এই 4 টো আমি হৰণ কৰিছিলো নহয় সেই 4 টো ইয়াৰ লগত যোগ কৰি দিব লাগিব প্লাস হ'ল 24 + 4 কি হ'ব ইয়াতে 28 হ'ব। এতিয়া আকৌ একে পদ্ধতি মতে আমি কি কৰিব লাগিব 28 ৰ লগত এনেকুৱা এটা নাম্বাৰ পূৰণ কৰিব লাগিব যত নেকি হেতু 2 বাৰ পূৰণ হৈ যায়। গতিকে 2 2 গুণ কি হ'ব 4 8 2 গুণ 16 6 হাতে গল 1 2 2 গুণ 4 1 5 গতিকে এই 564 টো 4 কৈ ডাঙৰ গতিকে এটো ল'ব নোৱাৰিম। গতিকে আমি কি ল'ব লাগিব 1 ল'ব লাগিব 1 ললে কি হ'ব 281 ললে ইফালে 1 এটা দিব লাগিব আৰু 281 পূৰণ 1 কি হ'ব 281। তাৰ পিছত এইটো বিয়োগ কৰি দিলে কি হ'ব এটো 10 ৰ পৰা 1 গলে 9 ইয়াত থাকিল 9 9 ৰ পৰা 8 গলে 1 তাৰপিছত ইয়াতে থাকিল কিমান 3 3 ৰ পৰা 2 গলে 1 তাৰপিছত এটো আমাক কি দুটা দশমিকৰ পিছত যেটো দুটা ওলাব দিছিল তাৰ পিছত আমি কৰাৰ আৰু দৰকাৰ নাই। গতিকে ইয়াৰ এনসাৰটো কি হ'ব ৰুটটোৰ মান কিমান হ'ব দশমিক স্থানলৈ 1.41 এটো হ'ব আমাৰ এনসাৰ। 2 নম্বৰ প্ৰশ্নটোলৈ 2 নম্বৰত আছে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় যাৰ যোগফল পৰিমেয় আৰু পূৰণফলো পৰিমেয়। এতিয়া আমি কি লিখিম দুটা অপৰিমেয় সংখ্যা হ'ল √2 এটা আৰু এটা -√2। এতিয়া এই দুটাৰ যোগফল কি হ'ব যোগফল যদি কৰো আমি যোগফল √2 প্লাস -√2 এটো কি হ'ব √2 প্লাস মাইনাস -√2 গতিকে √2 বিয়োগ কৰিলে কি হ'ব এটো এনসাৰ 0 হ'ব। তাৰ পিছত পূৰণফল কি কৰি পৰিছে পূৰণফল √2 পূৰণ -√2 এটা মাইনাস মাইনাস পূৰণ কৰিলে মাইনাস হ'ব মাইনাস আৰু প্লাস মাইনাস √2 আৰু √2 √4 আমি জানো √4 মানে কি হয় 2 হয় 2 কাৰণ
2 পূৰণ কৰিলে কি হ'ব 4 গতিকে দুটাৰ পৰা আমি কি ল'ব পাৰোঁ 2 এটা কমন লৈ কেনে কি হ'ব এইটো ৰুট 4 ৰ কাৰণে ৰুট 4 ৰ কাৰণে 2 হ'ল -2 গতিকে 0 টো এটা পৰিমেয় সংখ্যা আৰু -2 টো এটা পৰিমেয় সংখ্যা গতিকে ইয়াৰ এনসাৰটো হ'ব এইটো এবাৰ কি আছে 3 নম্বৰটোত কৈছে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা এতিয়া আমি কি কৰিম সংখ্যা ৰেখা এটা আঁকিম তাৰ পিছত -5 আৰু 5 ৰ মাজত কি আছে আমি দেখুৱাই দিম এতিয়া আমি এটা সংখ্যা ৰেখা আঁকিছো ইয়াত কি আছে -5 আৰু 5 আছে -5 আৰু ইফালে 5 আছে এটো হ'ল 0 0 ৰ সোঁফালে কি হয় প্লাস সংখ্যাবিলাক হয় আৰু 0 বাইফালে আহিলে মাইনাস বিলাক হয় এতিয়া 5 আৰু -5 আৰু 5 ৰ মাজত কি সংখ্যা আছে এইবিটা -4 আদি কৰি এখিনি লকে গতিকে এনসাৰ কি হ'ব -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল কি হ'ব -4 হ'ব -4 -3 -2 -1 0 তাৰ পিছত 1 2 3 আৰু 4 এইকেইটাই হ'ব এনসাৰ 3 নম্বৰটোৰ এনসাৰ হ'ল এইটো এতিয়া 4 নম্বৰটোত কি কৈছে সূচক বিধি a to the power m হৰণ a to the power n equal to a to the power m minus n ত m equal to n লৈ প্ৰমাণ কৰা যে a to the power 0 equal to 1 এতিয়া আমি কি কৰিব লাগিব a to the power m হৰণ a to the power n a to the power m হৰণ a to the power n equal to কি বুলি কৈছে a to the power m minus n এতিয়া আমি এটো কি কৰিব লিখিব পাৰো a to the power m হৰণ মানে কি তলত আজদাল মাৰি কেনে আমি তলত a to the power n এনেকৈ লিখিব পাৰো আমি সকলোৱে জানো তাৰ পিছত a to the power m minus n এতিয়া আমাক কি ল'ব দিছে m equal to n হলে আমি যিকোনোতে m ৰ ঠাইত n ল'ব পাৰো বা n ৰ ঠাইত আমি n ল'ব পাৰো গতিকে এটো কি কৰিম আমি a to the power m ৰ ঠাইত m থাকিল তাৰ পিছত এই m টোৰ কাৰণে আমি m equal to n যেহেতু হয় a to the power m লিখি ললো তাৰ পিছত এইফালে কি হ'ল a to the power m minus a n টো ইকুৱেল যেহেতু m ৰ সমান গতিকে এটো আমি m লিখি ললো তাৰ পিছত a to the power m এটো কি হ'ব মিলি কাটাকাটি কৰিলে আমি 1 পাম তাৰ পিছত a to the power m minus m মানে কি হ'ব m ৰ পৰা m গলে 0 থাকিব গতিকে কি হ'ল a to the power 0 equal to 1 এনসাৰ এটো কি হ'ল প্ৰমাণিত হৈ গল বা আমি আৰু এটা লাইন লিখিব পাৰো যে a to the power 0 equal to 1 প্ৰুভ হৈ গল এটো গতিকে ইয়াৰ এনসাৰটো হ'ল এইটো Number 5 সূচক বিধি a to the power m হৰণ a to the power n equal to a to the power m minus n ত m equal to 0 লৈ প্ৰমাণ কৰা যে a to the power minus n equal to 1 by a to the power n এটো আমি আগৰ নিচিনা কৈ কৰিম এতিয়া কি কৰিব লাগিব a to the power m হৰণ a to the power n equal to a to the power m minus n এতিয়া কি কৰিব দিছে m equal to 1 ল'ব দিছে এতিয়া আমি এটো লাইনত কি লিখিম a to the power m হৰণ a to the power n equal to a to the power m minus n এতিয়া কি কৰিব লাগিব a to the power m মানে আমাৰ 0 গতিকে a to the power 0 by a to the power n equal to a to the power m মানে কি হ'ব 0 minus n তাৰ পিছত কি হ'ব a to the power 0 মানে কি জানো আমি 1 বুলি জানো তাৰ পিছত a to the power 0 equal to 1 আৰু a to the power n টোতলত থাকি গল equal to a to the power 0 minus n কি হ'ব minus n এতিয়া আমি এটো কি লিখিব পাৰো আকৌ এটো যদি ইকুৱেল a to the power minus n equal to 1 by a to the power n মানে এটো আমি ইফালে ললো এটো ইফালে ললো অৰ্থাৎ উল্টা পাল্টা কৰি দিলো কাৰণ এটো এনসাৰটো মিলাবৰ কাৰণে এতিয়া আমাৰ এটো প্ৰুভ হৈ গল এটো এনসাৰ হয় আৰু এটো আমি জানি থোৱা ভাল যে a to the power 0 equal to কি লিখিব পাৰো আমি 1 লিখিব পাৰো